মানে আহিছিল যে তেতিয়া আমি 10,000 টকাকৈ আমাক মামাই দিলে। 10,000 পৰা আমি 5,000 পৰা ছাগলী ব্যৱসায় কৰিলোঁ আৰু মানে 5,000 পৰা মানে আমি দোকানখন ব্যৱসায় কৰিছোঁ। তেখেতে মানে আজি চাৰিগৰাকী মিলি আৰু মানৱ ধৰ্ম বুলি তেখেতে আমাৰ ইয়াত এখন সভা পাতিলে। আমি মামাক আহি নাপালোহি বাৰু, তথাপি আমি ব্যৱসায়টো কৰিছোঁ। এতিয়া ইয়াৰ পৰা কি সফল হয় আৰু 18 তাৰিখৰ এখন আমাৰ মোদী ছাৰ অহা কথা আছে, তাতো আমি ভাগ ল'ম বুলি আমি আশা কৰিছোঁ। আৰু এই 10,000 পৰা আমি চাৰিগৰাকীয়ে মানে এই ব্যৱসায়খিনি চলাই আছোঁ। হয় কি আমি এতিয়া বৰ্তমান হোটেল চলাইছোঁ আৰু ছাগলীও পুহিছোঁ। এনেকৈ মানে সকলোখিনি কৰি আছোঁ এতিয়া বৰ্তমান। তাৰ পৰা আকৌ ছাৰে আমাক মামাই আকৌ কৈছে যে এইটো উপাৰ্জনৰ পৰা আপোনাৰ যিমান সফল হয় আকৌ আমি 25,000 টকা দিম বুলি আমি সেইটোৱে বাট চাই আমি মামাক মানে ধন্যবাদ কৰি আছোঁ আৰু মানে পইচাটো সোনকালে দিয়ক, আমি আৰু ডাঙৰ ব্যৱসায় এটা কৰিম। নাই আমি বেলেগ ব্যৱসায় কৰিছোঁ। এখেতে পিঠা বনাই, তাৰপিছত এখেতৰ ফাৰ্ম আছে আৰু আমাৰ এগৰাকী আমাৰ ভাইটি মানে তেওঁক আমি জ্যেষ্ঠ নিচিনাকে ব্যৱহাৰ কৰোঁ। মানে তেওঁ আহা আমাৰ ওচৰলৈ আহা, তুমি আমাক দেখুৱাই দিয়ক। তেওঁৰ পৰা আমি সহায় পাই, আমাক তেওঁ ছাপোৰ্ট কৰে কিছুমান কামত, মানে বহুত ছাপোৰ্ট কৰি আছে। আৰু তেওঁ মানে এটা কিবা ব্যৱসায় কৰি আছে, তেখেতৰ লগতে আমি জড়িত হৈ আছোঁ। তেখেতক আমি ধন্যবাদ দিছোঁ। আকৌ আমাক উপকৃত কৰে আৰু মানে ইয়াত আৰু ডাঙৰ এটা আমি মানে ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। মানে বহুত ভাল, মানে গ্ৰাহকে আমাক মানে ভাল সঁহাৰি দিছে। আমাৰ ব্যৱসায়টো ভাল উন্নতি আৰু মানে আগলৈ উন্নতি হ'বলৈ মামাক আমি মানে ইমানেই ধন্যবাদ দিছোঁ। মামা সদায় থাকক, 26ত মামা জিকি যাওক। ঘৰতে আমি পিঠা ব্যৱসায় কৰিছিলোঁ। ঘৰত মানে এদিনত তোমাৰ 500-600কৈ পিঠা অৰ্ডাৰ আহে। মই হোটেলতো দিওঁ, আকৌ কেণ্টিনত দিওঁ। তেনেকৈ মানে কাৰোবাৰ ঘৰত সেৱা সকাম হ'লে মই 400-500লৈকে পিঠা দিওঁ। মোৰ প্ৰায় এদিনত 2-3 হাজাৰকৈও হয়। মই তেনেকৈ ছোৱালী দুজনীও পঢ়াই আছোঁ। পিঠা ব্যৱসায় মই নিজে কৰিয়ে আছিলোঁ। এতিয়া মানে মোৰ ভাইটিৰ লগত যেতিয়া আমি ৰবৰ ফেক্টৰী এটাত সোমালোঁ, আমি চাৰিগৰাকীয়ে, তেতিয়া আমি চাৰিগৰাকীয়ে আলোচনা কৰিলোঁ, মই অকলে কৰাতকৈ আমি গোটেই চাৰিজনীয়ে যদি থাকোঁ এটা শক্তিশালী নিচিনা হ'ব। মই অকলে কৰাতকৈ চাৰিগৰাকীয়ে কৰিলে আৰু অকণ সহায় পাম। সেইবুলি আমি ভাবিলোঁ যে এতিয়া মানৱ ধৰ্ম আমাৰ চলি আছে, আমি এটা কথা আলোচনা কৰিলোঁ গোটেইকেইগৰাকীয়ে, আমি তাত হোটেল দিওঁ। তেতিয়া ভাইটিয়ে ক'লে হ'ব, মই আছোঁ তোমালোকৰ লগত, আমি চবেই যাম, ডাঙৰকৈ আমি হোটেল দিম। তেতিয়া মই ক'লোঁ হ'ব বাৰু, আমি চাৰিওগৰাকীয়ে মিলি গ'লে তেতিয়া আমাৰ আৰু অকণ সফল হ'ব, আমি অকণ আগবাঢ়ি যাব পাৰিম। সেইটো কাৰণে আমি মানে এইটো ডিচিশ্যন লৈ আজি এইখন হোটেল দিলোঁ। আৰু আমাৰ বেচা বিক্ৰী পৰহিৰ পৰা হৈ আছে, ভালেই চলিছে, কিন্তু আৰু যাতে অকণ আগবাঢ়ি যাব পাৰোঁ সেইটোৱে ভাবিছোঁ। কিন্তু মই পিঠা ব্যৱসায়টো আজি 1 বছৰ পাৰ হৈ গ'ল, মই নিজে অকলেই কৰি আছিলোঁ। এতিয়া দোকানখনত মই যেতিয়া আহিছোঁ তেওঁলোকৰো সহায় পাইছোঁ। এতিয়া আৰু অকণ ভাল লাগিছে মানে। তেখেতৰ ঘৰ নলতলিতে হয়। ধন মানে আত্মসহায়ক গোট আছে। মই ভিঅ' গোটত নাই যদিও মোৰ নিজাববীয়াকৈ মানে আত্মসহায়ক গোটত আছোঁ। মই বেংকৰ পৰা লোনো লৈছিলোঁ। তেনেকৈ মানে আগবাঢ়ি গৈ আছোঁ। মামা পইচাটো মানে মই ভিঅ' গোটত থকা নাই, কিন্তু থকাহেঁতেন ময়ো পালোঁহেঁতেন। বৰ্তমান মই নিজে স্বাৱলম্বী হৈছোঁ। আমাৰ ভাইটি দীপক দাস, তেখেতে নলতলিতে ৰবৰ ফেক্টৰী খুলিছে। বৰ্তমান আমি তেখেতৰ লগতে মানে সেইটো ফেক্টৰীতে আমি কাম কৰিয়ে আছোঁ। বৰ্তমান আমি চাৰিগৰাকীয়ে। হোটেল বাইদেউ।